নমস্কাৰ, মই আচলতে অপূৰ্বজনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 13 ছেপ্টেম্বৰ শুক্ৰবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 13 ছেপ্টেম্বৰ 2024 শুক্ৰবাৰ, অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 27 ভাদ। আজি সূৰ্যোদয় পুৱা 5:11 আৰু সূৰ্যাস্ত সন্ধিয়া 5:28। আজি তিথি হ'ল শুক্লা দশমী তিথি, নক্ষত্ৰ হ'ল পূৰ্বচাৰা নক্ষত্ৰ, যোগ হ'ল সৌভাগ্য আৰু কৰণ হ'ল তৈতিলকৰণ। আনহাতে আজি নৱজাতকৰ জন্মৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে হ'ব বৈশ্য বৰ্ণ আৰু আদ্য ঋতু হ'লে আজি হ'ব তিনিমহীয়া প্ৰতিহীনা যোগ। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক অনুৰোধ জনাইছোঁ, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে। 12টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি আৰু মেঘ ৰাশি অনুসৰি আজি দিনটো আপোনাৰ যাব এনেকৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আৰ্থিক স্থিতি আপোনাৰ বৃদ্ধি পাব, অৰ্থাৎ আপুনি পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ আছে বা আপুনি পাবলগীয়া ক'ত ফচি থকা পইচাও আপুনি আজি পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। কোনো মহিলাই আপোনাক সহায় কৰাৰ যোগ থাকে। আজি আপোনাৰ বিবাহৰ ক্ষেত্ৰত যদি কথা পাতিবলগীয়া আছে বা আপুনি বিবাহ উপযুক্ত বয়সৰ হয় তেনেহ'লে আজি দিনটো আপোনাৰ বিবাহৰ ক্ষেত্ৰত পজিটিভ নিউজ পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। নতুন কাম আপুনি হাত দিব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নতৰ দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। চৰকাৰীভাৱে যি কাম কৰি আছে সেই কামত আপোনাৰ উন্নতিৰ যোগ থাকে, অৰ্থাৎ চৰকাৰী সংযুক্ত যদি আন কিবা ঠিকা ঠেকলি কৰি আছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে ভাল হ'ব আৰু মান সন্মান পোৱাৰ যোগ থাকে, অৰ্থাৎ ব্যস্ততাও আপোনাৰ ক্ষেত্ৰত বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো পজিটিভ দিন। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজি যিকোনো ক্ষেত্ৰত দীৰ্ঘ দূৰত্ব অতিক্ৰমৰ ক্ষেত্ৰত আপোনাৰ ভাল হ'ব, অৰ্থাৎ যাতায়াত আপোনাৰ কাৰণে পজিটিভ হ'ব। আজি আপোনাৰ এই যাতায়াত পূব দিশত হ'লে অত্যন্ত সৌভাগ্যৰ দিন হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। নতুন কাম আপুনি হাত দিব পাৰে। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ভাল দিন। আপোনাক সহায় কৰিবলৈ বিভিন্ন ক্ষেত্ৰত অৰ্থাৎ বন্ধুবৰ্গৰ আপুনি সহায় পাব, পৰিয়ালৰ সহায় পাব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নগ'ল। আজি আপোনাৰ দায়িত্ব বাঢ়িব আৰু আন মানুহৰ ক্ষেত্ৰত সহায় পাম বুলি আপুনি আশাৰে বাট চাব লাগিব, অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত কিছু এনে কাম ওলাব যি কাম আপুনি নিজেও কৰিব নোৱাৰে, আন মানুহৰ সহায় লাগিবই। তো এনে ক্ষেত্ৰত আপুনি আন মানুহৰ সহায় লোৱাটো বাঞ্ছনীয়। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো পজিটিভ নাই। গতিকে আপুনি নতুন কাম আৰম্ভ আজি নকৰিলে ভাল আছে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি আপোনাৰ মান সন্মান বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। কিছু সংযমী হোৱাৰ যোগ আছে। সন্তানৰ পৰা আজি আপোনাৰ লাভ হ'ব, অৰ্থাৎ সন্তানৰ পৰা আপুনি মান সন্মান বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল আছে। নতুন কামো আপুনি হাত দিব পাৰে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে অত্যন্ত শুভ। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল আৰু ঘৰুৱা অশান্তি আপোনাৰ দূৰ হ'ব। কোনো মানুহৰ পৰা যদি আজিৰ তাৰিখলৈকে সমস্যাৰ সন্মুখীন হৈছিলে সেই সমস্যা আজি নিৰ্মূল হ'ব। আজিৰ তাৰিখত আপোনাৰ কাৰণে ভাল দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন আৰু যিসকলে ডিফেন্সত কাম কৰিছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল দিন। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আপুনি কিছু দায়িত্ব অৱশ্যে আজিৰ তাৰিখত বেছিকৈ পালন কৰিব লাগিব। আপোনাৰ ক্ষেত্ৰত এলাহ ভাৱ ত্যাগ কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাপালোঁ যদিও আৰু আৰ্থিক দিশটোও বৰ এটা পজিটিভ নাই। আপুনি যদি যি কাম কৰি আছে সেই কামটো আপুনি স্থিৰভাৱে কৰক, জ্যেষ্ঠসকলৰ পৰামৰ্শ লওক। আজি আপোনাৰ কাৰণে তেতিয়াই ভাল হ'ব আৰু দিনটোৰ পৰৱৰ্তী অৰ্থাৎ 12 বজাৰ পিছৰ সময়খিনি আপোনাৰ কাৰণে উন্নতৰ যুগ আছে। আজি খেতিয়কসকলৰ কাৰণে আজি সমস্যাৰ যুগ আছে। তেওঁলোকৰ ক্ষেত্ৰত সমস্যা আছে। যিসকলে শিল্পী অৰ্থাৎ নৃত্য গীত এইবিলাকৰ লগত জড়িত হৈছে তেওঁলোকৰ কাৰণে কিছু আজি ভাল দিন আছে। বাকী অন্যান্যসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপুনি নিজৰ কথাবিলাক আন মানুহৰ সহায়ত বা আন মানুহৰ দ্বাৰা
আপুনি কথাবিলাক বিশ্লেষণ কৰিবলৈ যত্ন কৰিব, কাৰণ আপোনাৰ বহু কথা বা বহু কাম আপোনাৰ ভৱিষ্যত দিনৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব। আপোনাৰ পাৰিবাৰিক অশান্তি বৃদ্ধি পাব, অৰ্থাৎ দাম্পত্য সুখ আপোনাৰ কমি আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নাই। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে বৰ এটা ভাল দেখা নাই। ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব আজিৰ দিনটোত, আৰু শৰীৰৰ কিছু কষ্ট অনুভৱ হ'ব আজি। যদি আপোনাৰ ধনু ৰাশি, তেনেহ'লে আপুনি আন মানুহৰ সহায়ত নিজৰ জীৱনটো সুন্দৰ কৰি সজাব পৰা আজি দিন। আজি আপুনি সংযমী হোৱাৰ যোগ। আপুনি আন মানুহৰ সহায় সহযোগিতাত নিজৰ নতুন কাম আৰম্ভ কৰিব পাৰে। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ আপুনি অহৰহ কষ্ট কৰিব লাগিব। আজি বৰ এটা লাভো নহয়, বৰ এটা লোকচানো নহয়। আজি আপোনাৰ কাৰণে কিছু মধ্যমীয়া দিন, অৰ্থাৎ বিবাহৰ উপযোগীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট ভাল, অৰ্থাৎ প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজিৰ দিনটো ভাল। যদি আপোনাৰ মকৰ ৰাশি, তেনেহ'লে আজিৰ দিনটো প্ৰেম, প্ৰণয়, পাৰিবাৰিক অশান্তি সকলো ক্ষেত্ৰতে আপোনাৰ পজিটিভ হ'ব। অৰ্থাৎ পাৰিবাৰিক অশান্তি বুলি ক'লে সেই সমস্যা দূৰ হ'ব, অৰ্থাৎ পাৰিবাৰিক অশান্তি আপোনাৰ নাইকিয়া হ'ব। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব আজি আপোনাৰ কাৰণে পজিটিভ দিন, নতুন কামো আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ কুম্ভ ৰাশি, তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা হ'ব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো সমস্যা হ'ব। আপুনি নতুন কাম আৰম্ভ আজিৰ দিনটোত নকৰিলে ভাল আছে। সামাজিকভাৱে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত সমস্যা আছে। খেতিয়কসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। ভক্তিভাৱ ৰাখি যিকোনো কাম আৰম্ভ কৰিলে ভাল হ'ব। আৰু যদি আপোনাৰ মীন ৰাশি, তেনেহ'লে আপোনাৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য আজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব। পিতৃ মাতৃৰ ৰোগৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিবলগীয়া হয়, আৰু আপুনি সংযমী হোৱাটো যথেষ্ট ভাল দিন আজিৰ কাৰণে। চিন্তিত হৈ যিকোনো সিদ্ধান্ত নল'ব। আপুনি জ্যেষ্ঠজনৰ পাৰিলে পৰামৰ্শ লৈ আপুনি আগবাঢ়ক। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাই, তেওঁলোকৰ কষ্ট তুলনামূলকভাৱে বেছি হ'ব। দাম্পত্যৰ ক্ষেত্ৰত কিছু আজি শান্তি বিৰাজ কৰিব। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ নকৰিব। আৰু পৰৱৰ্তী আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আজিলৈ ধন্যবাদ।